আমাৰ তিনি অসমৰ কাষতে থকা এখন অতি মনোৰম ৰাজ্য হৈছে মেঘালয়। মেঘালয়ৰ ৰাজধানী শ্বিলং। ই আমাৰ ব্ৰিটিছৰ সময়ৰ ৰাজধানী আছিল। ইয়াৰ প্ৰাকৃতিক পৰিৱেশ অতি মনোৰম আৰু যিহেতু গুৱাহাটীৰ পৰা তিনি ওচৰত আমাৰ অসমৰ গাতে লাগি থকা, সেইকাৰণে প্ৰায়ে অসমীয়াসকল বা বাহিৰৰ মানুহসকল টুৰিষ্ট স্পট হিচাপে প্ৰায়ে তালৈ যায়। তাৰ জলবায়ু অতি গৰম। শ্বিলঙলৈ যোৱা ৰাস্তা অতি মনোৰম। চাৰিওফালে প্ৰাকৃতিক সৌন্দৰ্য অতি সুন্দৰ, পাহাৰে আৱৰা আৰু সমতলৰ পৰা যিহেতু বহুত ওপৰত। ইয়াৰ মনোৰম দৃশ্যসমূহ দেখিছে। চাৰিওফালে গছ-গছনি আৰু বহুত তলত সৰু সৰু ঘৰবোৰেৰে ভৰা ঠাই। শ্বিলঙতেই আছে ভাৰত আৰু বাংলাদেশ বৰ্ডাৰ লাইটলুম। ইয়াৰ চাওকচোন প্ৰাকৃতিক পৰিৱেশ কিমান ধুনীয়া। বহুত তলত গাঁওসমূহ দেখা যায় আৰু শুকুলা ডাৱৰে গোটেই আৱৰি থাকে। ইয়াত টুৰিষ্টে গিজগিজাই থাকে। আমাৰ ভাগ্য ভাল, যিহেতু আমি ফৰকাল বতৰ আৰু সকলোখিনি দেখা পালোঁ। এইফালে হৈছে ভাৰত, সিফালে হৈছে বাংলাদেশ। লাইটলুমলৈ যোৱা ৰাস্তাত আপুনি বহুতো হোটেল, হোমষ্টে, নানান ধৰণৰ সৰু সৰু ধাবাও পাব। তেওঁলোকে এনেকৈ ধুনীয়াকৈ সজাই মেলি থয় যাতে টুৰিষ্টৰ মনবোৰ ভাল লাগে, অলপ আনন্দ কৰিব পাৰে। পাইন গছৰ তলত ইয়াত উঠাৰ আনন্দই বেলেগ, নহয়নে? দিনটোৰ কাৰণে মনটো ভাল লাগি যায়। ইয়াৰ খোৱাৰ খাদ্যও বেছি দামো নহয়, বৰ বেছি সস্তাও নহয়, এটা ৰিজনেবল প্ৰাইচত দিয়ে। পাইন গছবোৰ যে কি ধুনীয়া, অদূৰত আকৌ নাচপতিৰ গছ।